আজি প্ৰায় 4 বছৰ পিছত মোৰ গাৰ্লফ্ৰেণ্ড মিতু মোৰেই হস্পিটাললৈ আহিল এবৰ্চন কৰাব। তাই মোক দেখিয়েই থৰ হৈ ৰ'ল। তাই হয়তো নাজানিছিল মই এইখন হস্পিটালত আছোঁ। প্ৰায় 4 বছৰে মই যাক পাগলৰ দৰে বিচাৰিলোঁ, তাক অৱশেষত এইদৰে দেখা পাম, সেয়া অবাকৰ চৰম সীমান্তত উপস্থিত হোৱাৰ দৰেই। আজিৰ পৰা প্ৰায় 4 বছৰ আগে যেতিয়া মই মেডিকেলত পঢ়ি আছিলোঁ, তেতিয়া মিতুৰ সৈতে মোৰ ৰিলেশ্যন আছিল। তাত লিখা পঢ়া শেষ কৰি তেতিয়া লণ্ডনলৈ গ'লোঁ। উচ্চ শিক্ষিত হৈ মিতুৰ ঘৰৰ সন্মুখত যোগ্য পাত্ৰ হৈ থিয় হ'ম বুলি। যোৱাৰ সময়ত মিতুৱে মোক বহুবাৰ কৈছিল, তাই কেনেকৈ অকলশৰীয়াকৈ এৰি কোনোদিনে কল্পনা কৰা নাই, নকৰোঁ আৰু কৰিবও নোৱাৰিম, কাৰণ তাইৰ প্ৰতি মোৰ ভালপোৱাটো আছিল অন্য 8-10টা ভালপোৱাতকৈ পৃথক। মিতুৰ ঠাইত অন্য কাকো সেই অধিকাৰ দিব পাৰিম নে নাই নাজানো। এনেদৰে পাৰ হ'ল আৰু 2টি বছৰ। আজি মই চহৰৰ ডাক্তৰসকলৰ মাজৰ এজন, তথাপিও মোৰ হৃদয়ত কিবা এটা অপূৰ্ণ হৈ থাকিল। 4 বছৰ আগৰ সেই স্মৃতিবোৰে আজিও মোৰ হৃদয়ৰ মাজত গাঁঠি থৈছোঁ। কিন্তু আজি মই মিতুক এইদৰে দেখা পাম বুলি সেয়া কোনোদিনে কল্পনাও কৰা নাছিলোঁ। এই 4 বছৰে কোনো পৰিৱৰ্তন নহ'ল ছোৱালীজনী, একদম আগৰ দৰেই আছে। ভাবিছিলোঁ স্বামীৰ সংসাৰত তাই বহু সুখতেই আছে। তেনেহ'লে তাই আজি কিয় এবৰ্চন কৰাৰ বাবে মোৰ ওচৰলৈ আহিল? বাচ্চাটো সৃষ্টিকৰ্তাই দিয়া এটা শ্ৰেষ্ঠ উপহাৰ। তেনেহ'লে কিয় তাই অন্য কিবা ভাবিবলৈ মোৰ বিবেকে বাধা দিছে? কাৰণ মিতুৰ চৰিত্ৰত মই কোনোদিনে একো বেয়া দেখা নাই। ফুলৰ দৰে পবিত্ৰ আছিল মোৰ সেই মিতু। দেখিছিলোঁ
মিতু অকলে আহিছে। ভাবিছিলোঁ নিশ্চয় কিবা গণ্ডগোল আছে, নহ'লে কোনো নাথাকিলেও অন্ততঃ স্বামীটো সেই সময়ত তাইৰ কাষত থাকিব লাগে। তাইক লৈ পৃথক এখন ঠাইত গৈ বহিলোঁ। মাথা তল কৰি আছে। তাই কোনো কথা কোৱা নাই। তাইক মনৰ ভিতৰত জমা হৈ থকা আক্ষেপ বহু কিছুই কৈ পেলালোঁ। তথাপিও ছোৱালীজনী মাথা তল কৰি আছে। যেতিয়া সুধিলোঁ, বাচ্ছাটো কিয় নষ্ট কৰিব বিচাৰিছা, তেতিয়া তাই কান্দনৰ মই ক'লোঁ, অহাৰ পিছত তোমাক মই বহু বিচাৰিছোঁ, কিন্তু নাপালোঁ। পিছত যেতিয়া শুনিলোঁ তুমি বিয়া হৈ গৈছা বুলি, তেতিয়াই মই নিজকে কিবাকৈ বুজাই পৰিস্থিতিৰ সৈতে নিজকে এডজাষ্ট কৰিলোঁ। কিন্তু তোমাৰ ডিভ'ৰ্চ হোৱাৰ কাহিনীটো কি? তেতিয়া তাই ক'লে, আমাৰ বিয়াৰ 2 মাহ পিছতেই তাৰ দেউতা মানে মোৰ শহুৰৰ মৃত্যু হয়। তাৰ পিছৰে পৰা সি তাৰ যেনেকৈ ভাল লাগে তেনেকৈ চলিছিল। বাধা দিয়াৰ কোনো নাছিল। মই কিবা ক'লেই ওলটাই মোৰ সৈতে কাজিয়া কৰিছিল। বহু ৰাতিকৈ ঘৰলৈ উভতে জুৱা খেলি খেলি সকলোবোৰ সি বিক্ৰী কৰি দিলে। পিছত যেতিয়া ঘৰখন বাদে আৰু একো বাকী নাথাকিল, তেতিয়া মোৰ ওপৰত প্ৰতি ৰাতিয়েই অত্যাচাৰ কৰিব ধৰিলে। কৈছিল দেউতাৰ পৰা টকা আনি দিবলৈ। দেউতাই তাক কেইবাবাৰো টকা দিছিলে। কিন্তু লাহে লাহে লোভৰ মাত্ৰাৰ সৈতে মোক অত্যাচাৰৰ মাত্ৰাও বাঢ়ি গ'ল। তাৰপিছত ডিচিশ্যন ল'লোঁ, তাৰ দৰে অমানুহৰ সৈতে আৰু নহ'ব। তাৰ সৈতে ডিভ'ৰ্চ হোৱাৰ পিছতে মই জানিব পাৰিলোঁ যে মই মা হ'ব ওলাইছোঁ। তাইৰ কথাবোৰ শুনি মোৰ চকুৰ কোণত পানী জমা হ'ল। তেতিয়া সৰু বাচ্ছা এটা আহি মোক আঁকোৱালি ধৰিলে। তাই ক'লে, তোমাৰ ল'ৰাটো খুব ধুনীয়া। মই এটা মিচিকীয়া হাঁহি মাৰি ক'লোঁ, সি মোৰ ল'ৰা নহয়। তাৰ মা এই হস্পিটালত ভৰ্তি হৈ আছে, সেইবাবে সি মোক চিনি পায়। খুব দুষ্ট এটা ল'ৰা। দুদিনৰ পৰিচয়তেই মোক তাৰ
আপোন কৰি লৈছে। তাই ক'লে, তোমাৰ কি কোনো ল'ৰা নাই? মই ক'লোঁ,